এই বৰ্তমান এতিয়া ৰং দি আছে মানে এনেকুৱা এইটো গৌলীয়া মহ ন আৰু গৌলীয়া মহ মানে এইটো ৰং দি আছে কাইলৈ এনেকুৱাই মানে মহ আহিব যুঁজিব আপোনালোকে কাইলৈ চব কাম বাদ দি আহত গৈ ম'হ যুঁজলৈ আহক মানে ম'হ যুঁজ বুলি ক'লে আপুনি জানেই যে মাঘৰ বিহুৰ পিছদিনাখনে অসমৰ পৰা বিখ্যাত এখন ম'হ যুঁজ হয় তো আপোনালোকক সিদিনাখন দেখুৱাইছোঁ মৃত্যুঞ্জয় মন্দিৰ আজি দেখুৱাইছোঁ এখন নাও মানে কলগছ ৰোৱক হাতী সংঘাতৰ পৰা নিৰাপদ থাকক সেইকাৰণে দিছে প্ৰদূষণৰ পৰা পৃথিৱী বাচি কৰি থকা ল'ৰাজনকে মই পালোঁ মোৰ চিনাকি ল'ৰা মানে এতিয়া আজি সুধিব লাগিব আজি কোন আহিব আজি আহিব জুবলি ৰাতিলে আৰু আমাৰ হিমন্ত ছাৰ কেতিয়া আহিব তো ফাইনেলি আমি গৈ আছোঁ কাৰণ কাইলৈ আহতগুৰিত ম'হ যুঁজ য'ত ম'হ যুঁজ বুলি ক'লে গোটেই অসম বিখ্যাত শদিয়াটো ধুবুৰী মানুহ আহি পেলাই ইয়াত ম'হ যুঁজ চাবলৈ আহে আৰু তাত কেনেকুৱা প্ৰস্তুতি চলিছে আৰু আমাৰ মামা আহিব ছাৰ আহিব আৰু এতিয়া আপোনালোকক প্ৰথমে দেখুৱাইছোৱে মানে ইমান ধুনীয়া এটা প্ৰস্তুতি চলিছে আপোনালোকে আহক আৰু ম'হ চাবলৈ যাওক আৰু মই সম্পূৰ্ণ আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো স্কিপ নকৰিব আৰু কাইলৈ আপোনালোকে চব কাম বাদ দি এবাৰ ম'হ যুঁজ চাবলৈ এবাৰ আহক তো ম'হ যুঁজৰ মেইন গেটখন এখন হ'ব উষ্মৰ আদৰণি অসম ভিতৰলৈ সোমোৱাৰ চেষ্টা কৰিম বাণিজ্য মেলাও আছে মামা ম'হ যুঁজ কাইলৈ আহিব ম'হ যুঁজৰ দিনাখনে ছাৰো আহিব আৰু আপোনালোকক মানে দেখুৱাইছোঁ ইয়াত ছাৰ আহিব মই এতিয়াহে কথাটো একচুৱেলি গম পালোঁ ছাৰ আহিব কাইলৈ বুলি আৰু মই আপোনাক দেখুৱাইছোঁ এতিয়া আপোনাক ফিল্ডখনত লৈ যাম এতিয়া তোমালোকে লাগি থাকা মানে মেইন কথাটো হ'ল কি মানে চৰকাৰৰ পৰা যিটো মানে SOP দি দিছে SOPটো মানি পেলাই মানে SOP মানি পেলাই আপোনালোকে ম'হ যুঁজখনে পাতিছে খুব ধুনীয়া হ'ব এয়া চাওক আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে কাইলৈ চব কাম বাদ দি মানে আহতগুৰি ম'হ যুঁজ বুলি ক'লে বাকীখিনি মই ক'বলৈ বিচৰা নাই বাকীখিনি বুজি পাব কাম লাগি আছে এয়া যুঁজা চলি আছে মই ফিল্ডখনলৈ আপোনাক নিবলৈ চেষ্টা কৰি এইখিনিও ফিল্ডো নহয় আপোনাক নিবলৈ মই চেষ্টা কৰি আছোঁ এইটো চিনি পাইছেনে এইটো হ'ল পলু মিছাছ মানে আপোনালোকে কাইলৈ আহিলে এচা কৰিলে খাব পাৰিব খুব ধুনীয়া এই মিছা মাছ পলু গাহৰি মাংস ব্ৰইলাৰ চব আছে এয়া অলৰেডি বনাই আছে আপোনালোকে আহিলে খাবও পাৰিব ইয়াত কাইলৈ আপোনালোকে আহক আৰু খুব মনোৰঞ্জন কৰক আৰু ইয়াত আছে গৰৈ মাছ পূৰা হ'ব আপোনালোক কাইলৈ আহক খুব ভাল পাব এয়া খুব ধুনীয়াকৈ সজাইছে বাণিজ্য মেলাও হৈ আছে এইবিলাক খুব ধুনীয়াকৈ সজাইছে আপোনালোকক মই দেখুৱাবলৈ আপোনালোক গৈ আছোঁ ইউজ কৰি হ'ব এয়া এইফালেদি ছাৰ আহিব আৰু এইফালেদি ছাৰ উঠিব এইফালে উঠিব এইফালেদি ছাৰ উঠিব এয়া এইফালে উঠিব তো আমাৰ ছাৰ ইয়াতে বহিব আৰু ইয়াৰ পৰাই চাই হয়তো ম'হ যুঁজখন চাবলৈ চেষ্টা কৰিব চাগে মই আপোনালোকক কাইলৈতো উঠিব সুবিধা নাপাওঁৱে আজি সেইকাৰণে মই উঠি দিলোঁ এয়া চাওক আৰু মেইন ম'হ যুঁজখন আপোনাৰ এইখিনিতে হ'ব এখন ফিল্ডতে হ'ব এই আছে ইয়াতে এখন ফিল্ডতে হ'ব এখন আৰু ছাৰ ইয়াতে বহিব নতুন চকী এনেকৈ কথা ক'ব তুমি তেনেকৈ কৈছা ছাৰে এনেকৈ ক'ব তোমালোক ক'ব আহিছা লোকেলে মানে কি আগতেতো এইটো এনেকুৱা নাছিলে ন এইবাৰ খুব ভাল হৈছে আৰু এই যে আগতে এই বস্তুটো মানে বাঁহ যে বান্ধি দিছিলে এই বাঁহটোতো আমি আগতে দেখা নাছিলোঁ এইটো নতুন SOP কাৰণে একচুৱেলি আগতে এই ম'হ যুঁজ যেতিয়া আমি চাবলৈ আহিছিলোঁ তেতিয়া মানে এই বাঁহডাল বান্ধি দিয়া নাছিলে আৰু এই বাঁহডাল বান্ধি দিছে এটা কাৰণে মানুহখিনি মানে মানুহক যাতে কোনো মানে অঘটন ঘটাবলৈ নোৱাৰে সেইটো কাৰণে বাঁহ বান্ধিছে এইখনেই ফিল্ডখন তো আপোনালোকে কাইলৈ আহক মানে মাঘৰ বিহু বুলি ক'লে মাঘৰ বিহুৰ পিছদিনাখন য'ত মানে আহতগুৰিত ম'হ যুঁজ বুলি কয় এখন বিখ্যাত ম'হ যুঁজ মানে বহুত শদিয়াটো ধুবুৰী মানুহ আহি পেলাই ৰাতি থাকি পেলাই চাই যায়হি সেইকাৰণে আপোনালোকক ফিল্ডখন দেখুৱাইছোঁ মই এইখনেই ফিল্ডখন আপোনালোকে যিমানলৈকে চাই বাঁহ বান্ধা যে হৈ আছে নীলা নীলা দেখিছে আপোনালোকে এইখনেই ফিল্ড আৰু সেই বাঁহখিনি কিনাৰত মানুহ হ'ব আৰু অজস্ৰ মানুহ হ'ব সেইকাৰণে আপোনালোকক মই কৈছোঁ মানে কাইলৈ দিনটোৰ ভিতৰত আপোনালোকে কিবা কাম থাকিলেও মানে আজিয়ে কৰি শেষ কৰি আপোনালোকে এইখন ফিল্ডলৈ আহক আৰু ধুনীয়া মঞ্চ দেখিছে আপোনালোকক দেখুৱাইছোঁ আৰু বেছি
বেছি দীঘলীয়া আৰু মোৰ লগত বিশ্ব আহিছে বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ মানে এইটো কাৰণে নকৰোঁ আপোনালোকৰ কিছুমান কাম থাকেতো সেইকাৰণে আপোনালোকে ভিডিঅ'টো এতিয়াও দেখা পাইছোঁ মানে আপোনালোকে এইটো মঞ্চ চাওক খুব ধুনীয়াকৈ বনাইছে আৰু আমাৰ মামা আহিব আৰু চৰকাৰে নতুন SOP মানি পেলাই ইয়াত মহযুঁজ পাতা গৈছে আৰু কাইলৈ ভিডিঅ'টো মই আপোনালোকক দিমেই কিন্তু আপোনালোকে আহক কিবা কাম থাকিলে আজিয়ে শেষ কৰি আহি মানে মঞ্চ ইয়ালৈ আহক আহি পেলাই ইয়াৰ মহযুঁজ মানে উপভোগ কৰক খুব ধুনীয়া এখন আমি জন্ম নোহোৱা আগৰ পৰাই বহুত দিনৰ পৰাই চলি আছে আমাৰ কাকাহঁতৰ তাতকৈ আগৰ পৰাই চলি আছে মই নাজানো কিন্তু মানে মহযুঁজ বুলি ক'লে আহঁতগুৰিত মানে বিখ্যাত এখন মহযুঁজটো য'ত শদিয়াৰ পৰা ধুবুৰী মানুহ আমাৰ ইয়াত চাবলৈ আহে সেইকাৰণে ভিডিঅ'টো ইমানতে ৰাখিলোঁ আপোনালোকে চব কাম বাদ দি খালি মহযুঁজ চাব কাইলৈ আহিব হয়তো 11টা 12টা বজাৰ পৰা হয়তো আৰম্ভ হৈ যাব পাৰে কাইলৈ মডেলিং হ'ব নেকি সেইকাৰণে আছে ৰিহাৰ্চল আছে